বিশ্বনাথ চাৰিআলিৰ ৰক্ত ভাণ্ডাৰৰ এজন কৰ্মচাৰীৰ গাফিলতিৰ বাবে এগৰাকী প্ৰসূতিৰ গৰ্ভজাত সন্তান মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে। বিশ্বনাথৰ চিকিৎসক ডাক্তৰ অমল শইকীয়াই অভিযোগ কৰা মতে বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাৰ পৰা পিংকি ভূমিজ নামৰ এগৰাকী মহিলা বিশ্বনাথ চাৰিআলিৰ চিভিল হাস্পতালৰ পৰা ৰেফাৰ হোৱাৰ পাছত প্ৰচণ্ড প্ৰসৱ বেদনা লৈ KP মেমৰিয়েলত যোৱা 8 জানুৱাৰীত নিশা ভৰ্তি হৈছিল। প্ৰসূতিগৰাকীক পৰীক্ষা কৰি প্ৰসূতিগৰাকীৰ লগতে গৰ্ভজাত সন্তানটিৰ প্ৰাণ ৰক্ষাৰ কাৰণে তৎকালীনভাৱে চিজাৰিন অপাৰেশ্যনৰ কাৰণে সাজু হ'ব লগা হৈছিল। মহিলাগৰাকীৰ মাত্ৰ 6.5 গ্ৰাম তেজ থকাত ততাতৈয়াকৈ বিশ্বনাথ চাৰিআলিৰ ৰক্ত ভঁৰালত কৰ্তব্যৰত থকা লেবৰেটৰী টেকনিচিয়ান নয়নজ্যোতি গোস্বামীৰ লগত যোগাযোগ কৰি ৰক্ত ভঁৰালৰ পৰা 2 ইউনিট তেজ দৰকাৰ হোৱা বুলি জনায়। কিন্তু কৰ্তব্যৰত কৰ্মচাৰী গোস্বামীয়ে কোনো কাৰণত 1 ইউনিটৰ ওপৰত ব্লাড দিব নোৱাৰে আৰু ৰক্তদাতাৰ বিনিময়তহে দিব পাৰিব বুলি জনায়। প্ৰসূতিগৰাকীৰ লগতে গৰ্ভজাত সন্তানটিৰ সম্ভাৱ্য বিপদৰ কথা চিন্তা কৰি পুনৰ বিশ্বনাথ ৰক্ত ভঁৰাললৈ ৰক্তদাতাৰ সৈতে ব্লাড ৰিকুৱেশ্যন ফৰ্মখন পঠিওৱা হয় বুলি উল্লেখ কৰে ডাক্তৰ শইকীয়াই। ৰক্ত ভঁৰাললৈ তাঁত বাতি কৰি থাকোঁতেই নিশা 12 বাজিল। 1 ইউনিটত তেজেৰে অস্ত্ৰোপচাৰ কৰাটো অসম্ভৱ হৈ উঠাত ৰক্ত ভঁৰালৰ তেজখিনি ঘূৰাই দি ৰোগীক পুনৰ তেজপুৰ মেডিকেল কলেজলৈ পঠিয়াবলৈ বাধ্য হৈছে ডাক্তৰ শইকীয়াই। দুৰ্ভাগ্যজনক কথা যে তেজপুৰ মেডিকেল কলেজ গৈ পাওঁতেই প্ৰসূতিগৰাকীৰ গৰ্ভজাত সন্তানৰ গৰ্ভতে মৃত্যু হয়। ডাক্তৰ শইকীয়াই লেবৰেটৰী টেকনিচিয়ানে প্ৰসূতি আৰু গৰ্ভজাত সন্তানক লৈ কিয় হেতালি খেলিলে আৰু তেওঁলোকক ৰক্ত ভঁৰালৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগত চলাবলৈ অধিকাৰ কোনে দিলে বুলি জবাবদিহি কৰিছে। অভিযোগটো পালোঁ বাৰু ডক্টৰ অমল শইকীয়া ছাৰৰ অভিযোগটো মই পাই মানে সেই অভিযোগটোৰ ভিত্তিতে মই মানে ক'ব খুজিছোঁ তেখেতে কাকো একো নোসোধাকৈ বাৰু ডাইৰেক্ট অভিযোগটো দি দিছে, সেইটো বাৰু মানে টোটেলি বেলেগ কথা। ঠিক আছে, সেইদিনাখন সঁচাকৈ নাইটত মানে মই আৰু আমি দুইজন একেলগে আছিলোঁ। তাৰপাছত প্ৰথমতে মোক ফোন কৰিলে অমল শইকীয়া ছাৰ আৰু আমাৰ ৰিপন ছাৰে মানে এনাষ্টেচিয়া এনেকৈ ইমাৰ্জেঞ্চি এটা হেৰি কৰি হৈছে, মানে তোমালোকে ব্লাডটো 3-4 ইউনিট লগা হ'ব পাৰে। মই তেতিয়া ছাৰক ক'লোঁ যে ছাৰ মই হঠাতে একেলগে মানে মোৰ হাতত ইমানখিনি অথৰিটি নাই যে মই 3-4 ইউনিট প্ৰাইভেট হস্পিটেল এখন মই লোনত দি দিব পাৰিম। মই কৈছোঁ যে আপোনালোকে ৰিকুৱেশ্যন আৰু চেম্পলটো পঠাওক, মই মানে চাই কিনে মানে 1 ইউনিট হয় বা 2 ইউনিট হয় মই ইয়াৰ পৰা হেৰি কৰাই আছোঁ, মানে ব্লাডটো যিমানখিনি পাৰোঁ মই দিবৰ কাৰণে হেৰি কৰি আছোঁ। যদি আছে তেখেতসকলৰ তেতিয়াহ'লে ডোনাৰজনো পঠাই দিব। মই সেইটো কথা কৈছিলোঁ যে যদি আছে তেখেতসকলৰ 1-2জন ডোনাৰ কি আছে লগত একেলগে পঠাই দিব। তাৰপিছত সেইটো হিচাপত আহিলে, অহাৰ পিছত মোটামুটি ৰাতি তেতিয়া সিদিনা 11:10 ইমানমান বজাত তেখেতসকল আহিছে। তাৰপিছত আমি ৰিকুৱেশ্যন চেম্পল ৰিচিভ কৰি আমি ৰিকুৱেশ্যনখনত এটা মানে হেৰি পালোঁগৈ, তেখেতসকলে আমাক যিটো কথা কৈছিলে যে পেচেণ্টটো একদম আৰ্জেণ্ট আছে কিবা আছে, ৰিকুৱেশ্যনখন আমাৰ কাৰণে হ'ল এইখন ৰিকুৱেশ্যন ফৰ্ম। এইখন আছিলে তেখেতসকলৰ ৰিকুৱেশ্যন ফৰ্ম। এই ৰিকুৱেশ্যন ফৰ্মখনেই হ'ল আমাৰ কাৰণে মানে বহুত মেটাৰ কৰে, কাৰণ ইয়াত কি লিখা আছে কি লিখা নাই ইয়াৰ ওপৰত বেছ কৰি কিনেহে আমি মানে ব্লাডটো আমি মানে কেই পেকেট দিব লাগিব বা কি দিব লাগিব ইয়াৰ ওপৰত বেছ কৰিয়ে দিব লাগে। তাৰপিছত মই এইখনৰ ফটো এটা উঠাই কিনে মই গ্ৰুপত দিলোঁ, আমাৰ ব্লাড বেংকৰ যিটো গ্ৰুপ আছে গ্ৰুপটোত মই দিলোঁ। দিয়াৰ পাছত লগতে মই পেচেণ্ট পাৰ্টিক এইটো বস্তু ক'লোঁ যে তেখেত ইমানেই যদি ইমাৰ্জেঞ্চি আছিলে বা কিবা আছিলে তেখেতে ইয়াত কিয় মেনশ্যন নকৰিলে। ইয়াত আছিলে যে মই পেচেণ্ট পাৰ্টিকো বুজাই দিলোঁ, তেতিয়া সেইদিনা ৰাতি মই পেচেণ্ট পাৰ্টিকো বুজাই দিলোঁ ইয়াত হিমগ্ল'বিন আছে 6.5 আৰু নৰ্মেল এনিমিয়া 6.5 এনিমিয়া পেচেণ্টৰ ক্ষেত্ৰত ইমান তেনেকুৱা আৰ্জেঞ্চি কোনো একো নাই। যদিহে এইটো হয়, যদি তেখেতৰ পেচেণ্টৰ যদি ডায়েগনষ্টিক বেলেগ আছিলে, ইয়াত তেখেতে মানে অপাৰেশ্যন কৰিব CS লিখিব লাগে বা কিবা লিখিব লাগে, তেনেকৈ তেখেতসকলে লিখিব লাগিছিলে। সেইটো ভিত্তিতে আমি মানে ব্লাডটো আমি লোনত ইছ্যু কৰিব পাৰোঁ বা কিবা হেৰি কৰিব পাৰোঁ, সেইটো আমি চাব লাগে। আমাৰ এতিয়া যদি চিভিল হস্পিটেল হ'লে আমি চিভিল হস্পিটেলতো অকণমান বেলেগ, যে আমি লগে লগে গৈ কিনে নিজে গৈ কিনে আমি চাব পাৰোঁ বা ডক্টৰৰ লগত আমি ডিছকাছ কৰিব পাৰোঁ। তাৰপিছত তেখেতসকলক আমি কি কৰিলোঁ, পেচেণ্টক মানে ক'লোঁ যে আপোনালোকে কি হৈছে ডক্টৰজনক ক'ব, ইয়াত ভালকৈ লিখি দিবৰ কাৰণে সেইটো ভিত্তিতে আমি আপোনালোকক ব্লাডটো আমি লোন ইছ্যু কৰাব পাৰিম। সেই তেনেকৈ কৈ মই ৰিকুৱেশ্যনখন পেচেণ্ট পাৰ্টিৰ হাতত পঠাই দিলোঁ, দি চেম্পলটো ৰাখি বোলো আমি যেতিয়া দিবই লাগিব চেম্পলত আমি 1 ইউনিট ব্লাড প্ৰচেছিঙত দিব লাগে, মানে 1 ইউনিট ব্লাড আমি প্ৰচেছৰ হেৰি কৰি আমি ৰেডি কৰালোঁ। ৰেডি কৰোঁতে মোটামুটি ধৰক আপোনাৰ 1.5 ঘণ্টা টাইম আমাৰ প্ৰচেছিং টাইমটো লাগে।
লগাৰ পিছত আমি যেতিয়া আমি ফাৰ্ষ্ট ইউনিটটো আমি ৰেডি কৰি দিলোঁ, ৰেডি কৰা হোৱাৰ পিছত তেতিয়া সময় মোটামুটি 11:50 ইমানমান হৈছে। 11:50 মানে আমি যিমান জল্দি হ'ব পাৰে সিমান জল্দি আমি ব্লাডটো মানে ৰিলিজ কৰাই কিনে পেচেণ্ট পাতি হেৰি কৰি মানে মই ডোনাৰজন কাউন্সিলিং কৰি আছোঁ। কাউন্সিলিং কৰি মই ডোনাৰটো কালেকশ্যন কৰি মানে কৰাৰ আগতে মই ব্লাডটো বেলেগ এজন সিহঁতৰ তেখেতসকলৰ লগত বেলেগ গাৰ্জেন আহিছিলে, মই তেখেতসকলৰ হাতত মই ব্লাডটো দিয়াই কিনে পঠাই দিলোঁ, ইছ্যু কৰাই কিনে পঠাই দিলোঁ যে এইটো ব্লাড আপোনালোকে জল্দি লৈ যাওক, ডক্টৰক লগাব দিয়ক, আমি নেক্সট ইউনিটটোৰ কাৰণে কথা পাতি আছোঁ। তেতিয়া মই আমাৰ ছাৰক ৰাতি মই ফোন কৰিলোঁ যে ছাৰ এনেকুৱা তেনেকুৱা কথা, এটা ইউনিট মই দি পঠালোঁ, নেক্সট ইউনিটত আপোনাক ফোন কৰিছিলে নেকি যে 2টা ইউনিট যদি লাগে 2টা ইউনিট মানে দিব পাৰিম নে নোৱাৰিম লোনত। তাৰপিছত তেখেতসকলৰ হাতত ডোনাৰ মাত্ৰ এজন আছিলে। এজন থকাৰ পিছত মই সেইজন কাউন্সিলিং কৰালোঁ। কাউন্সিলিং কৰা ছাৰে ক'লে যে ঠিক আছে হ'ব, যদি ডোনাৰ আছে তেতিয়াহ'লে তুমি চাই লোৱা, নাই যদিও মানে তোমালোকে এটা হেৰি কৰি কিনে দি দিয়া। মোক বাৰু অকণমান আগত ছাৰে ক'লে যে মোক অকণমান আগত ফোন কৰিছে যে আৰু এক পেকেট লাগিব পাৰে বুলি। মই যেতিয়া 2 নম্বৰ ইউনিটটো মই মানে প্ৰিপাৰেশ্যন কৰি আছিলোঁ, তেতিয়া তেখেতসকলৰ গাৰ্জেন পাৰ্টিয়ে পেচেণ্টটো মানে আকৌ ব্লাডটো আমাৰ ইয়ালৈকে ৰিটাৰ্ণ লৈ আহিছে। আহি কিনে আমাক কৈছে যে এটা ব্লাড আমাৰ হেৰি ছাৰে বোলে এটা ব্লাড লগাই নিদিয়ে। তাৰপৰা মই বোলো কিহৰ কাৰণে লগাই নিদিয়ে, তাৰপিছত কৈছে নাজানো, এটা ব্লাড হ'লে মোক ঘূৰাই কিনে পঠাই দিছে। ঠিক আছে, সেইবুলি কোৱাৰ পিছত তেতিয়াহ'লে আমাৰ আৰু এক পেকেট আমাৰ ৰেডি হৈ আছে, সেইটো হওঁতে অকণমান টাইম লাগিব, তোমালোকে হোৱাৰ পিছত একেলগে লৈ কিনে গুচি যাবা। তাৰপিছত তেনেকৈ কৈ কিনে আমি 2 পেকেট একেলগে দি দিলোঁ। এতিয়া কথাটো হ'ল, যদি তেখেতৰ পেচেণ্টৰ প্ৰতি যদি ইমানেই হেৰি আছিলে যে পেচেণ্টৰ কণ্ডিশ্যন ইমানেই চিৰিয়াছ আছিলে বা ইমানেই যদি তেখেতে যিটো পেচেণ্টৰ হেৰিক লৈ কিনে কথাটো কৈছে মানে বাচ্চাটো ঢুকাই থাকিলে বা তেখেতে প্ৰথম ইউনিটটো কিয় ৰিফিউজ কৰিলে, তেখেতে প্ৰথম ইউনিটটো লগাব লাগিছিলে। ইমান ছিনিয়ৰ ডক্টৰ হিচাপত তেখেতেতো সেইটো তেখেতৰ নিজৰ দায়িত্ব আছিলে যে মই প্ৰথম ইউনিটটো ট্ৰান্সফিউজ কৰি আছোঁ, নেক্সট ইউনিটটোৰ কাৰণে তেখেতে কথা পাতিছে বা কিবা কৰিছে, সেইটো বেলেগ। কিন্তু ফাৰ্ষ্ট ইউনিটটো ৰিফিউজ কৰি কিনে আকৌ ব্লাড বেংকলৈকে কিয় ঘূৰাই দিলে। আমাৰ কথাটো কেনেকুৱা, যদি আমাৰ ইয়াত যদি আৰ্জেঞ্চি আছে, আমাৰ 2টা লাগে 3টা লাগে আমি একেলগে দি দিছোঁ, কিন্তু ইয়াত তেনেকুৱা ধৰণৰতো তেখেতে ইণ্ডিকেশ্যন কৰিব লাগিব ন, ইয়াত তেনেকুৱা ধৰণৰ একোৱে নাই। তাৰপিছতো তেখেতে প্ৰথম ইউনিটটো ৰিফিউজ কৰি কিয় আমালৈকে পঠাই দিলে যে ব্লাডটো আমি হেৰি নকৰোঁ, 2টা লাগে আমি পিছত আমি 2টা দি দিছোঁ। মানে 12টা বজাৰ ভিতৰত এখন মোটামুটি 11টা বজাত আমি ৰিচিভ হেৰি কৰিছোঁ, ৰিকুৱেশ্যন ৰিচিভ কৰিছোঁ, প্ৰথম ইউনিটটো দি পঠালোঁ। 12টা বজাৰ ভিতৰত আমি 2টা ইউনিট উলিয়াই কিনে দি দিছোঁ। তাৰপিছত 2টা ইউনিট উলিয়াই কিনে ব্লাড 2টা কিন্তু এতিয়ালৈকে আমাৰ তাত ৰিটাৰ্ণ অহা নাই, কি কৰিছে আমি নাজানো, ট্ৰান্সফিউজ কৰিছে নে নাই কৰা সেইটো কথা আমি নাজানো বাৰু, এইটো তেখেতসকলেও ক'ব পাৰিব। তাৰপিছত তেখেতসকলে পিছত মানে এতিয়া গম পালোঁ যে তেখেতসকলে বোলে তেজপুৰলৈকে ৰেফাৰ কৰিছে, পেচেণ্টটো ৰেফাৰ কৰিছে। এতিয়া কথাটো হ'ল তেখেতসকলে প্ৰথম ইউনিটটো কিয় ট্ৰান্সফিউজ নকৰিলে, তেখেতেতো হেৰি কৰি কৰাব লাগিছিলে, ফাৰ্ষ্ট ইউনিটটো পেচেণ্ট ইমাৰ্জেঞ্চি আছে, তেনেকুৱাটো হোৱাটো আমি ক'তো দেখা নাই। আৰু তেখেতে এটা কথা কৈছে যে আমাৰ 3য় বৰ্গৰ আমি ৰিকুৱেশ্যন পৰীক্ষা কৰিব নোৱাৰোঁ। আমাৰ ব্লাড বেংকত টেকনিচিয়ানৰ এইটো প্ৰপাৰ ট্ৰেইনিং এটা থাকে, আমি ট্ৰেইনিং লৈ অহাৰ কাৰণেহে আমি এখন চাব পাৰোঁ। তেখেতে যিটো কথা কৈছে 3য় বৰ্গ বা 4ৰ্থ বৰ্গ তেনেকুৱা নহয়, ব্লাড বেংকত হেৰি কৰাৰ কাৰণে এটা ট্ৰেইনিং লাগে, সেই ট্ৰেইনিঙৰ হেৰি কৰি অহাৰ কাৰণেহে আমি এইখন একেবাৰে 100% নহ'লেও আমি যিখিনিলৈকে পাৰোঁ আমি এইখন চাব পাৰোঁ। তাৰপিছত আমি নোৱাৰিলে আমাৰ ইনচাৰ্জলৈকে আমি এইখনৰ ফ'ল' আপ কৰিব লাগে যে ছাৰ এনেকুৱা তেনেকুৱাকৈ আহিছে কি কৰিম, সেইটো আমি 24/7 ছাৰৰ লগত আমি ধৰক ফোনত হ'লেও আমি কনচাল্ট কৰিব লাগিব যে কি কৰিম। কিন্তু আমাৰ এইখন চোৱাৰ অধিকাৰ আছে, এইখনৰ ভিত্তিতে আমি ব্লাড কেইটা দিব লাগে কি দিব লাগে। এটা বস্তু চাগে তেখেতে গম পোৱা নাই, বৰ্তমান মানে অল অভাৰ অসমত এটা বস্তু চলি আছে জুডিচিয়েল ব্লাড ট্ৰান্সফিউজন বুলি। যে জুডিচিয়েল ব্লাড ট্ৰান্সফিউজনটো কেনেকুৱা হ'ল, কোনোবাটো য'ত নলগা পেচেণ্ট এটাই মানে 2টা 3টা ইউনিট পাই আছে, যিটো পেচেণ্টক সঁচাকৈ দৰকাৰ আছিলে সেই পেচেণ্টটো এটাও ব্লাড পোৱা নাই। সেইটোকে জুডিচিয়েল ব্লাড ট্ৰান্সফিউজনটোৰ কাৰণে আমাৰ ব্লাড বেংকক সজাগতা হ'বৰ কাৰণে আমাৰলৈকে অলৰেডি মানে কথা বতৰা চলি আছে। সেই বস্তুটোৰ কথাটো কেনেকৈ যে ছাপ'জ এইটো মই হেৰিটো দিছোঁ, এইটো 6.5 হিমোগ্ল'বিন, এইটো নৰ্মেল এনিমিয়া। এইটো পেচেণ্টক এনেকুৱা ধৰণৰ ডায়গনষ্টিছত একেলগে 2টা ইউনিট দিয়াটো মানে এইটো জুডিচিয়েল ট্ৰান্সফিউজন হ'বই নোৱাৰে। আমি ৰিকুৱেশ্যনখন চাই কিনেহে দিব লাগিব যে কি হৈছে, পেচেণ্ট লেবাৰত আছে কিবা আছে। পিছত তেখেতে এইবোৰ লিখি দিছে, পিছত এইটো কাটি কিনে তেখেতে পিছত লিখি দিছে। এই বস্তুখিনি তেখেতে প্ৰথমতে কিয় নিলিখিলে, তেখেতো ইমান ছিনিয়ৰ গাইনকলজিষ্ট হয়, সেই বস্তুটো তেখেতে চাব লাগিছিলে যে মই ৰিকুৱেশ্যন এখন ইমাৰ্জেঞ্চি পঠাই আছোঁ, ইয়াত ক'তো ইমাৰ্জেঞ্চি শব্দ এটা মেনশ্যন নাই। আমাৰতো ডকুমেণ্টেড এভিডেঞ্চ এইখনেই হয় ন, ৰিকুৱেশ্যনখনৰ ওপৰত বেছ কৰিয়ে ডকুমেণ্টেড এভিডেঞ্চ। ফোনটো আমাৰ ডকুমেণ্টেড এভিডেঞ্চ নহয় যে মোক এনেকৈ কৈছিলে কাৰণে মই ৰাতি ব্লাড 2টা লোনত দি দিছোঁ, সেইটো মোৰ ফোনত কথা পতাটো মোৰ কাৰণে ডকুমেণ্টেড এভিডেঞ্চ নহয়। মোক যদি কোনোবা ওপৰৰ পৰা আহে বা অফিচিয়েলি যদি কোনোবাই এইখনেই চেক কৰিব যে তুমি কিহৰ কাৰণে কি কৰিলা বা এইখনত কি মেনশ্যন আছে, সেইটোৰ ওপৰত বেছ কৰি কিনে আমি চব দিব লাগিব। সেইকাৰণে কয় ব্লাড বেংক ৰিকুৱেশ্যন ফৰ্ম। মোৰ লগত ফোনত ভাৰ্বেলি কি কথা পাতিছে, পাৰ্চনেলি কি কথা পাতিছে, সেইটো বস্তু মেটাৰ নকৰে। তুলিছে বিশ্বনাথৰ যি ব্লাড বেংক আছে, সেই ব্লাড বেংকৰ এগেইনষ্টত আৰু এগৰাকী যি গৰ্ভৱতী মাতৃ সন্তান আচলতে গৰ্ভতে মৃত্যু হৈছে বুলি আপুনি প্ৰকাশ কৰিছে। আচলতে সমগ্ৰ ঘটনাটো কি হৈছিলে ছাৰ? আচলতে এই ঘটনাটো আছিল 8 জানুৱাৰী 2025 ঘটনা। ৰাতি প্ৰায় 9:45 মানত এগৰাকী প্ৰতাপগড় চাহ বাগিচাৰ পিংকি ভূমিজ নামৰ এগৰাকী মহিলা
KP মেমৰিয়েল হস্পিটেললৈ প্ৰসৱ বেদনা লৈ পেলাই আহিছিলে আৰু মই মানুহগৰাকীক পৰীক্ষা কৰি দেখিলোঁ যে মানুহগৰাকী মানে অতি সোনকালে প্ৰসৱ কৰাব লাগিব কাৰণ বিশেষকৈ তেওঁৰ গৰ্ভজাত সন্তানটিৰ কাৰণে গৰ্ভজাত সন্তানটিক বচাব লাগিব মানুহজনীকটো বচাবই লাগিব সেইকাৰণে আমি তৎকালীনভাৱে খুব আমাৰ যিটো মানে অস্ত্ৰোপচাৰ কক্ষটো আমি সাজু কৰি তুলিলোঁ আৰু তেওঁ যিখিনি পৰীক্ষা কৰিলোঁ পৰীক্ষা কৰি দেখিলোঁ যে তেওঁৰ তেজটো 6.5 গ্ৰাম মাত্ৰ আছে গতিকে 6.5 গ্ৰামত এটা অপাৰেশ্যন কৰাটো ইমান সহজ নহয় গতিকে আমি ততাতৈয়াকৈ আমি বিশ্বনাথ চাৰিআলিত যিটো আমাৰ ৰক্ত ভঁৰাল আছে ৰক্ত ভঁৰালত সেই সময়ত মানে ডিউটিত থকা নয়নজ্যোতি গোস্বামী নামৰ সেই টেকনিচিয়ানজনলৈ আমি ফোন কৰিলোঁ তেওঁ ডিউটিত আছে গতিকে আৰু তেওঁ ক'লোঁ যে আমাৰ এনেকুৱা এটা কথা যে এইটো অতি সোনকালে আমি যিমান পাৰোঁ সোনকালে আমি অপাৰেশ্যনটো কৰিব লাগিব নহ'লে শিশুটিৰ কাৰণে অশনি সংকট মাতি আনিব পাৰে গতিকে তোমালোকে যিকোনো প্ৰকাৰে যদি ব্লাড আছে অ' গ্ৰুপৰ যদি কমেও আমাক 2টা ইউনিট ব্লাড লাগিব অতি সোনকালে তোমাৰ পঠোৱাৰ ব্যৱস্থা কৰা আৰু আমি অতি সোনকালে ইয়াৰ পৰা ব্লাড ৰিকুৱেশ্যন ফৰ্ম পঠাই আছোঁ কিন্তু যেতিয়া আমি এই কথাটো ক'লোঁ আমি মানে মই আৰু আমাৰ এনাচিষ্টেও কৈছে যে এইটো তেওঁক ভালদৰে বুজাই দিয়া হৈছে কথাটো কিন্তু তেওঁ মানে অকণমান এটা ঋণাত্মক কথা আমাক প্ৰথমে ক'লে যে তেওঁ ক'লে যে ব্লাড লাগিলেও আমি কিন্তু মানে 1 ইউনিটৰ ওপৰত ব্লাড দিব নোৱাৰোঁ আৰু তাকো আমাৰ মানে তাৰ সলনি আমাক মানে ৰক্তদাতা লাগিব তেতিয়া আমি ৰিকুৱেষ্ট কৰিলে চাওঁ আমি এতিয়া এই সময়ত আমি এটা সংকটত আছোঁ আমি এগৰাকী মহিলাৰ লগতে এগৰাকী শিশুক আমি বচাব লাগে গতিকে যদি ব্লাড আছে তুমি দিয়াৰ ব্যৱস্থা কৰা আমি তেওঁক কাকতি মিনতি কৰাৰ নিচিনাই হৈছে আৰু এই সম্পৰ্কে আমি যিজন বিষয়াৰ আণ্ডাৰত আমাৰ ব্লাড বেংকটো আছে ডক্টৰ গুঞ্জন পাঠক তেওঁকো আমি জনাই পেলাই মই ব্লাড ৰিকুৱেশ্যন ফৰ্ম পঠাই দিলোঁ ব্লাড ৰিকুৱেশ্যন ফৰ্ম পঠোৱাৰ পিছত তেওঁলোকে আকৌ ব্লাড ৰিকুৱেশ্যন ফৰ্মত ভুল ধৰিলে যিটো এজন তৃতীয় বৰ্গৰ কৰ্মচাৰী লেবৰেটৰী টেকনিচিয়ান নহয় আমাৰ ইয়াৰ পৰা যিখন পঠোৱা সেইখনত তেওঁ ভুল ধৰাটো তেওঁৰ মানে কোনো যুক্তিয়েই নাই আৰু তেওঁ কৰিবই নোৱাৰে আৰু তাত স্পষ্টকৈ এটা দাগ মৰা আছে যে ইমাৰ্জেঞ্চি আৰু মৌখিকভাৱেও তেওঁ কথাটো ফোনযোগে কোৱা হৈছে তাৰপিছত তেওঁ সেই ফৰ্মখন আকৌ ঘূৰাই পঠোৱাৰ পিছত উপায় নাপায় আমি ক'ত কি আছিলে ফৰ্মখন কিবা যদি কিবা খেলিমেলি আছে আমি ঠিক ঠাক কৰি আকৌ ফৰ্মখন পঠাই দিলোঁ পঠাই দিয়াৰ পিছত আমি তেজৰ কাৰণে অপেক্ষা কৰি ৰ'ব লগা হ'ল বহুত সময় তাৰপিছত তেওঁলোকে বহুত সময়ৰ পিছত মাত্ৰ 1টা ইউনিট ব্লাড দি পঠাইছে এইটো অতি দুৰ্ভাগ্যজনক আমিতো কোনো কাৰণত তেওঁলোকক কৈছোঁ যে আমি 2টা হয় যদি 2টা ইউনিট দিয়ক নহ'লে কিন্তু 1টা ইউনিটত আমি কাম কৰিব নোৱাৰোঁ আমি পেচেণ্টক ইয়াৰ পৰা পঠাই দিব লাগিব এইটো মানে তেওঁলোকৰ এটা মতালি তাৰমানে কি হৈছে বিশ্বনাথ চাৰিআলি ব্লাড বেংকটোৰ বিশেষকৈ নিশাৰ ভাগত মানে তাত কোনো বিষয়া নাথাকে কোনো চিকিৎসক বিষয়াৰ দ্বাৰা পৰিচালিত নহয় একো টেকনিচিয়ানৰ দ্বাৰা পৰিচালিত হয় এইটো অতি দুৰ্ভাগ্যজনক কথা এটা স্পৰ্শকাতৰ এটা বিভাগ ব্লাড বেংক এটা স্পৰ্শকাতৰ বিভাগ আৰু তাত যিজন কৰ্মৰত কৰ্মচাৰী তেওঁলোক আচলতে ধনাত্মক আৰু মানৱীয় দৃষ্টিভংগীৰ ব্যক্তি হ'ব লাগে যদি পাৰে সহায় কৰিব নোৱাৰিলে নাই কিন্তু যেতিয়া তেওঁলোকে 1 ইউনিট ব্লাড পঠাই দিলে আমি উপায় নাপাই কি কৰিলোঁ আমি যিজন অভিভাৱক আছিলে তেওঁক ক'লোঁ যে আপুনি ব্লাডটো তাত ঘূৰাই দিয়ক আৰু আমি নিজে এইটো উপায় নাই যেতিয়া আমি ব্লাডটো নাপালোঁ যেতিয়া আমি তেওঁলোকক তেজপুৰ মেডিকেল কলেজলৈ আমি পঠিয়াই দিলোঁ পঠিয়াই দিয়াৰ পিছত তাৰপিছত আৰু এটা ঘটনা হৈছিলে তাৰপিছত তেওঁলোকে কি কৰিলে যেতিয়া আমি ব্লাডটো পঠাই দিলোঁ প্ৰায় আধা ঘণ্টামান পিছত তেওঁলোকে আকৌ 2টা ইউনিট ব্লাড দি পঠিয়াই দিলে সেইটো মানে তেতিয়া বহুত পলম হৈ গৈছিলে আৰু আমি অলৰেডি মহিলাগৰাকীক পঠিয়াই দিলোঁ আৰু মহিলাগৰাকীৰ পিছত মই খবৰ কৰি গম পালোঁ যে মহিলাগৰাকীৰ গৰ্ভজাত সন্তানটিৰ মৃত্যু হৈছে এই মহিলাগৰাকী বাচিলে কিন্তু মহিলাগৰাকীৰ গৰ্ভজাত সন্তানটোৰ মৃত্যু হোৱাৰ খবৰ মোক বৰ মৰ্মাহত কৰিছে আমি এজন গাইনকলজিষ্ট আজি 32 বছৰ ইয়াত মই গাইনকলজিকেল যিখিনি অপাৰেশ্যনেই হওক বা যি কৰি আহিছোঁ মানৱ সেৱা যিমান দূৰ পাৰোঁ শকতিৰে মই সহায় কৰি আহিছোঁ আজি অত্যন্ত দুখিত হৈছোঁ এইটো কথাত যদি তেওঁলোকে সময়মতে আমাক ব্লাডটো দিব পাৰিলেহেঁতেন এই যে মাজৰ নাটকখনি নকৰি আমি কোৱাৰ লগে লগে যদি আমাক 2 ইউনিট ব্লাড দিলেহেঁতেন তেতিয়া হয়তো আমি এই শিশুটিক লগতে মাককতো বচাব পাৰিলোহেঁতেন শিশুটিকো আমি বচাব পাৰিলোহেঁতেন মই এটা কথা আপোনালোকক কৈছোঁৱেই যে তেওঁলোকৰ যিটো কথা সেইটো তেওঁলোকৰ মানে ধনাত্মক নাছিলে আৰু তেওঁলোকক নহ'লে তেওঁলোকে কোৱাৰ পিছতো মই কোৱাৰ পিছত আৰু তাত যিহেতু তেজ মজুত আছে তেওঁলোকে 2 ইউনিটৰ পৰিৱৰ্তে 1 ইউনিট ব্লাড কিয় দিলে বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট এনি ভাৰত 24